ৰাস্তাখনত যিহেতু পানীটো ইফালে ইফালে এইখনত আপোনালোকে দেখা পাইছে খুঁটি এটা আছে চাপৰিও যদিও ইয়াত নৈ খুঁটি এটা আছে খুঁটিটোত যেটা পানীটো ইফাল সিফাল কৰিব লাগিব সেইকাৰণে এইখনটো এখন সৰু ব্ৰিজ হ'ব ইয়াত বৰ্তমান এই সৰু যিখন ব্ৰিজ ৰাস্তা যিটো ৰাস্তা হ'ব ফ'ৰলেনযুক্ত যিটো ৰাস্তা হ'ব এই ৰাস্তাটোৰ কাষে কাষে আহি আছে যিটো এই ৰাস্তাটো বনাই আছে আৰু ইয়াৰ কাষেদি যিটো মানুহ অহা যোৱা কৰিবৰ কাৰণে এইটো কাষেদি ৰাস্তা আছে আমি যিটো ছাইডৰ ৰাস্তাটো সেইটোতো আহি আছোঁ আগতে আজি এই ভিডিঅ'টোত মই আপোনালোকক যেহেতু আগৰ ভিডিঅ'টোত মই আপোনাক কৈছিলোঁ যে আমাৰ মাজুলী আৰু লখিমপুৰ যি সংযোগী দলং সেই দলংখন লুইত নৈৰ ওপৰত দলং যিখন বনাই থকা হৈছে সেই দলংখন মই ইয়াৰ আগৰ ভিডিঅ'টোত ধুনীয়াকৈ মই আপোনাক দেখালোঁ কিমান কাম আগবাঢ়িছে মই ধুনীয়াকৈ আপোনালোক দেখালোঁ আৰু সেইটো ভিডিঅ'তে কৈছোঁ যে মই নেক্সট ভিডিঅ'টোত আপোনালোকক লুইত নৈ পাৰ হৈ যিটো চাপৰি সেই চাপৰিত বৰ্তমান যিটো ৰাস্তা বনাই থকা হৈছে যিটো ৰাস্তা হ'ব ফ'ৰলেনযুক্ত যিটো ৰাস্তা হ'ব সেই ৰাস্তাটোৰ কাম কিমান হৈছে কিমান আগবাঢ়িছে সকলোবোৰ মই যিহেতু আপোনালোকক জনাম বুলি ভাবিছোঁ সেইকাৰণে মই ভিডিঅ'টো সেইদিনাখনেই বনাই আনিছোঁ কিন্তু মই আপোনালোকক তেতিয়া কৈছোঁ যে এদিনৰ পাছতহে মই ভিডিঅ'টো দিম যিহেতু একেটা ভিডিঅ' কৰিলে ভিডিঅ'টো বহুতো দীঘল হৈ যায় সেইকাৰণে মই আজি সেইদিনাখনেই মই ভিডিঅ'টো বনাই আনিছোঁ কিন্তু ভিডিঅ'টো মই আপোনালোকক আজি দিছোঁ আৰু এতিয়া আপোনালোকে চাওক ইয়াত কামটো কিমান আগবাঢ়িছে এইটো যিহেতু ৰাস্তাটো হ'ব এইখন দলং আপোনালোকে দেখা পাইছে এইখন হ'ল দলংখন এইখন লুইত নৈৰ ওপৰত যিখন দলং সেই দলংখন হৈ গ'ল এইটো A1 পোষ্ট আৰু এইফালে কিমান আগবাঢ়িলে কাম মই আপোনালোকক সুন্দৰভাৱে দেখালোঁ এইখনৰ এতিয়া বৰ্তমান যিটো ৰাস্তা ফ'ৰলেনযুক্ত যিটো ৰাস্তা হ'ব ৰাস্তাটো আপোনালোকে চাওক কিমান বহল হ'ব মই আগতেই আপোনালোকক দেখাইছোঁ এই তাৰ পৰা দেখা পাইছে এই তাৰ পৰা আপোনালোকে দেখি আছে তাৰ পৰা ইয়ালৈকে যিহেতু ফ'ৰলেনযুক্ত যিটো ৰাস্তা হ'ব এই ৰাস্তাটো ইয়ালৈকে বহল হ'ব আৰু ইয়াত শিলটো কেনেকৈ দিয়া হৈছে মই আগতে আপোনালোকক দেখাইছোঁ এইফালে যাতে পানী আহিলে বাৰিষা হ'লে যিহেতু ইয়াত চাপৰিত পানী হৈ যায় পানীয়ে যাতে যিটো মাটিটো ইয়াক খহাই নিব নোৱাৰে যিটো খহাই নিলে ইয়াত ৰাস্তাটো খহি যাব এইকাৰণে ইয়াত শিল এনেকৈ দিছে ইয়াত ধুনীয়াকৈ এনেকৈ শিল ইয়াত দিছে এটা বহুত তলৰ পৰা দিয়া আছে মই আগৰ ভিডিঅ'ত আপোনালোকক সুন্দৰভাৱে দেখাইছোঁ যদি চোৱা নাই চাই ল'ব আগৰ ভিডিঅ'বিলাক বহুত তলৰ পৰা এনেকৈ শিল দি আহি মানে শিলটোৱে যিমান ওখ হয় ৰাস্তাটো শিলটো সিমান ওখ হৈ গৈ থাকিব এই শিলটো বহুত তলৰ পৰা দি আনিছে যাতে নৈৰ পানী বাঢ়িলে নৈৰ পানী আহিলে যাতে ৰাস্তাটো খহি নাযায় খহাব নোৱাৰে সেইকাৰণে শিলটো এইটো ছিষ্টেমত আৰু এই কৰাই নহয় ইয়াত দিছে আৰু এই তলে ইয়ালৈকে শিল দিছে নেকি নাই এইটো তৰপে এনেই এইটো কি নাজানো বাৰু ইয়াৰ তলত কি আছে ইয়াত শিল আছে নি বাৰু তলত ইয়াত তলত কি আছে নাজানো ইয়াত ধুনীয়াকৈ ইয়াত দিছে ৰড চড দি ধুনীয়াকৈ এইটো ছিষ্টেমত দিছে ইয়াত তলত শিল আছে নাই গম পোৱা নাই বাৰু কিন্তু ইয়াত ধুনীয়াকৈ শিলটো ইয়াত আছে ইয়াত যিহেতু শিলটো ওলাই আছে আৰু এই ৰাস্তাটো যিটো ফ'ৰলেনযুক্ত ৰাস্তা এই ৰাস্তাটোৰ কাম বহুতো আগবাঢ়িলে বহুতো কাম হৈ গৈছে আপোনালোকে চাওক মই যিমান দূৰ চকুৰে বৰ্তমান দেখা পাইছোঁ সিমানলৈকে বৰ্তমান মাটি পেলোৱা কাম ইয়াত হৈ গৈছে কাম ইয়াত প্ৰায় কাম মানে হৈ গৈছে নহয় মাটি পেলোৱা কাম কৰি আছে আৰু মাটিটো ইয়াত বহুত পেলাব লাগিব কমেও চাগে এইকণতো এই দলঙৰ যিটো লেভেল A1 দেখা পাইছে তাৰ লেভেলত এইকণত হ'ব লাহেকৈ এনেকৈ শ্ল'প হৈ যাব শ্ল'প মানে বেছি শ্ল'পো নহয় এইটো দলঙৰ লেভেলতে নিশ্চয় যাব চাগে এইটো ৰাস্তাটো বহুত ওখকেই যাব আৰু ইফালে যিখন সোৱণশিৰিলৈকে এইটো ৰাস্তা হ'ব মাজতে পুল হ'ব পানীটো ইফাল সিফাল কৰিবৰ কাৰণে চাগে মাজত পুল এটা দুটা পুল বহুৱাব পাৰে কিন্তু এইটো ৰাস্তাটো মই এতিয়া দেখাম সোৱণশিৰিলৈকে কিমান ৰাস্তাটো কাম আগবাঢ়িলে মই ধুনীয়াকৈ আপোনালোকক দেখাই যাম এইফালে হ'ব এইটো ফ'ৰলেন হ'ব ন এইটো ৰাস্তাটো যিহেতু ফ'ৰলেণ্ডেই হ'ব মই আপোনালোকক আগতেও কৈছোঁ আগতে মই সুধিছোঁ বাৰু কিন্তু হ'লেও এতিয়া পাহৰি গৈছোঁ সেইকাৰণে জানি ল'লোঁ এইটো ফ'ৰলেণ্ডেই হ'ব ৰাস্তাটো এইফালে হ'ব এইফালে ধুনীয়াকৈ কাম কৰি আছে সমানে দুইফালে বৰ্তমান ৰাস্তাটো কাম যিহেতু কৰি আছে ইয়াত কিমান দূৰলৈকে ৰাস্তাটো কাম কৰিলে আমি ধুনীয়াকৈ আপোনালোকক মই দেখাবলৈ এতিয়া চেষ্টা কৰিম আহক আমি কমাণ্ডৰ আগলৈ গৈ থাকোঁ এতিয়া যিহেতু আমি যিটো ৰাস্তা হ'ব ফ'ৰলেনযুক্ত যিটো ৰাস্তা হ'ব এই ৰাস্তাটোৰ কাষে কাষে আহি আছে যিটো এই ৰাস্তাটো বনাই আছে আৰু ইয়াৰ কাষেদি যিটো মানুহ অহা যোৱা কৰিবৰ কাৰণে এইটো কাষেদি ৰাস্তা আছে আমি যিটো ছাইডৰ ৰাস্তাটো সেইটোতো আহি আছোঁ আগতে যিহেতু ইফাল দি আছিলে আগতে মোৰ যি পুৰণা ভিডিঅ'বিলাক আপোনালোকে মোৰ চালে গম পাই যাব আগতে ৰাস্তাটো ইফাল দি আছিলে এতিয়া যিটো মেইন ৰাস্তা হ'ব দলঙৰ যিটো ফ'ৰলেনযুক্ত ৰাস্তা হ'ব চাপৰিৰ মাজত সেই ৰাস্তাটোৰ কাষেদি এইটো ৰাস্তা ধুনীয়া ৰাস্তা আছে এইফালে এতিয়া আমি বৰ্তমান আহি আছোঁ আৰু যিটো মেইন ৰাস্তা হ'ব এইটো মেইন ৰাস্তাটো এতিয়া শিল ইয়াত ধুনীয়াকৈ দিছে ইয়াত তাঁৰ দি ইয়াত বৰ্তমান ইয়াত মাটি পেলাই আছে ইয়াত মানে এতিয়া বৰ্তমান আজি যিহেতু আপোনাক মই ইয়াৰ আগৰ ভিডিঅ'টোত সুন্দৰভাৱে কৈছোঁ ইয়াত যিহেতু এজন বনুৱাৰ মৃত্যু হৈছে মই যিদিনানি ভিডিঅ' বনাইছোঁ সেইদিনানি বনুৱাজনৰ মৃত্যু হৈছে কাৰণে আজি ইয়াত কাম বন্ধ ইয়াত বেলেগ কোনো কাৰণ নাই এনেই ইয়াত পূৰা ধুমুহা গতিত কাম চলি থাকে মই যেতিয়াই আহোঁ যিদিনাখনে ভিডিঅ' বনাবলৈ আহোঁ সেইদিনাখনে ইয়াত যিহেতু ধুমুহা গতিত পূৰা কাম চলি থাকে আজি বন্ধ হোৱাৰ মেইন কাৰণটো হৈ গ'ল যে মই যিদিনানি ভিডিঅ'টো বনাই আছোঁ আৰু মই যিদিনানি ভিডিঅ' বনাইছোঁ তাৰ দুদিনৰ পিছতহে বা 2 দিন বা 4 দিনৰ পাছত এই মই ভিডিঅ'টো আপোনালোকক দিছোঁ আৰু
সেইদিনাখনি মই যোৱা দিনাখনি যিহেতু বনুৱাজনৰ মৃত্যুৰ বাবে ইয়াত মৃত্যু হোৱাৰ কাৰণে মই ইয়াৰ আগৰ ভিডিঅ'টো সুন্দৰভাৱে কৰিছোঁ, যিটো লুইটনৰ ওপৰত আপডেট দিছোঁ। সেই ভিডিঅ'টোত মই সুন্দৰভাৱে কৈছোঁ কিয় কাম বন্ধ। যদি আপোনালোকে জানিব বিচাৰে সেই ভিডিঅ'টো ধুনীয়াকৈ চাই ল'ব পাৰিব। আৰু সেইকাৰণে সেইটো বিষয়ৰ কাৰণে যিহেতু কাম চলা নাই আৰু এইফালে এনেকৈ যাব লাগিব। এতিয়া আমি সুন্দৰভাৱে আহি আছোঁ আৰু যিমান দূৰ মই এতিয়া আমি আহি আছোঁ, এই ৰাস্তাটোৰ কাম বৰ্তমান কৰি আছে। দেখা পাইছে ৰাস্তাটোৰ কাম কৰি আছে। আমি যিমান দূৰ আহিছোঁ মানে কৰি থৈছে, আজিহে কাম বন্ধ হৈছে। ইয়াত মাটি পেলোৱাৰ কাম, ৰাস্তাৰ কাম ধুমুহা গতিত হৈ আছে। দেখা পাইছে ৰাস্তাৰ কাষত এইবিলাক মাটি পূৰা ডুবাই থোৱা আছে। ইয়াত দলঙৰ কাম যিদৰে একদম পূৰা ফাষ্ট কৰি আছে, দ্ৰুত গতিত দলঙৰ কাম কৰি আছে। সেই সমান্তৰালভাৱে ইয়াত যিটো ৰাস্তা হ'ব, সেই ৰাস্তাটোৰ কামো তেওঁলোকে সমান্তৰালভাৱে ধুমুহা গতিত ইয়াৰ ৰাস্তাটোৰ কামো কৰি আছে, যাতে খুব ২৬ নিশ্চয় মই আশা কৰোঁ ২৬ চনৰ ভিতৰত এই মাজুলী আৰু লখিমপুৰ সংযোগী দলং, লুইটনৰ ওপৰত যি দলং, সেই দলংখন বা সোৱণশিৰিৰ ওপৰত দলংখনৰ কিমান কাম হৈছে এতিয়া আমি গ'লে তাত গৈ পাই আমি দেখা পাম বা মই আপোনালোকক দেখাম, আপোনালোকক জনাবলৈ চেষ্টা কৰিম। কিন্তু মই এই ৰাস্তাটোৰ কাম যে ২৬ৰ আগত সম্পূৰ্ণ হ'ব, যিটো ২৫ চনৰ ভিতৰত সম্পূৰ্ণ হ'ব। ২৬ৰ আগত চাগে এই দলংখনৰ কাম সম্পূৰ্ণ হৈ যাব। কিন্তু সোৱণশিৰিৰ ওপৰত দলংখনৰ কাম কিমান হৈছে বা কিমান আগবাঢ়িছে, মই যিহেতু এতিয়া সোৱণশিৰিৰ যি নৈ, সেই নৈৰ ওচৰলৈ আমি কমাণ্ডৰ আহি আছোঁ। তাত পোৱাৰ পিছত ইয়াৰ যিটো নেক্সট ভিডিঅ' দিম, সেই নেক্সট ভিডিঅ'টোত মই আপোনালোকক সোৱণশিৰিৰ ওপৰত যিখন দলং হ'ব, সেই দলংখনৰ কাম কিমান আগবাঢ়িছে মই সুন্দৰভাৱে মই আপোনালোকক দেখাম। ইয়াৰ মাজতে মই যে আপোনাক কৈছিলোঁ, ইয়াৰ মাজতে পুল হ'ব। কিছুমান জেগাত পুল নহয়, এইটো দেখা যে পাইছে, এইকণত পুল নহয়, এইকণত এখন সৰু এইকণত ব্ৰিজ হ'ব। এইকণত যিহেতু পানীটো ইফাল সিফালে, এইকণত আপোনালোকে দেখা পাইছে খুঁটি এটা আছে। চাপৰিও যদিও ইয়াত নৈ খুঁটি এটা আছে, এই খুঁটিটোত যিহেতু পানীটো ইফাল সিফাল কৰিব লাগিব, সেইকাৰণে এইকণটো এখন সৰু ব্ৰিজ হ'ব। ইয়াত বৰ্তমান এই সৰু যিখন ব্ৰিজ হ'ব, সেই ব্ৰিজখনত 3টা পোষ্ট পৰিছে, 3টা খুঁটা। সেই 3টা খুঁটা তেওঁলোকে কাম কৰিলে, প্ৰায় কাম খুঁটাকেইটাৰ কাম, তলৰ যিটো পিলাৰৰ কাম তেওঁলোকে কৰিছে। এইখনত এখন সৰুকৈ ব্ৰিজ হ'ব মাজত, যিটো চাপৰিৰ মাজত যিটো ৰাস্তা হ'ব, সেই ৰাস্তাটোৰ মাজত মই যে আপোনালোক দেখাইছোঁ, এইখনত এখন সৰু ব্ৰিজ হ'ব। মানে ৰাস্তাটোৰ মাজত পানীটো যিটো চাপৰিটোৰ পানীৰ যেতিয়া পানী বাঢ়িব, পানী বাঢ়িলেতো পানীটো ইফাল সিফাল কৰিব লাগিব। পানীটো অহা যোৱা কৰিবৰ কাৰণে মাজতো যিটো চাপৰিটোৰ মাজত যিটো ৰাস্তাৰ মাজত সৰু সৰু দলং হ'ব। মই এখন দলং দেখালোঁ আৰু আগতো ইয়াৰ আগতো এটা খুঁটি গতে এটা আছে, মই আগৰ ভিডিঅ'টো আপোনালোকে দেখাইছোঁ। তাতো চাগে নিশ্চয় দলং তাতো হ'ব। মই ভিডিঅ'টোৰ জগতে মই আপোনালোকক দেখাম। এতিয়া আমি তাত পাই লওঁগৈ, তাত পোৱাৰ পিছত মই সেইখন দেখাম। কিন্তু আমি এতিয়া যিমান দূৰ আহিলোঁ, আমি লুইট নৈ পাৰ হৈ, লুইটৰ যিখন দলঙৰ কাম কৰি আছে তাৰ পৰা পাৰ হৈ আমি যিমান দূৰ ৰাস্তাটো আহি আছোঁ, সিমান দূৰে বৰ্তমান ইয়াত কাম কৰিয়ে আছে। মানে মাজে মাজে মানে কাম কৰি আছে, আজি কৰা নাই। মই প্ৰথমেই কৈছোঁ আজি কৰা নাই কামটো, কিন্তু ইয়াত কামটো হৈ আছে। আজি যিটো মই আপোনাক কাৰণ ক'লোঁ, সেইকাৰণে ইয়াত আজি কামটো হোৱা নাই। কিন্তু এইফালে যিমান আছে একদম সোৱণশিৰিলৈকে ৰাস্তা কাম কৰি আছে। মই আপোনালোকে দেখাই আহি আছোঁ, আপোনালোকে দেখা পাইছে। আৰু এতিয়া সৰিয়হৰ সময়, চাপৰি হয়। চাপৰিত যদি মই আহি আপোনালোকক সৰিয়হ খেতি, মাহ খেতি অলপ দেখাই দিছোঁ, মানে নেদেখা সেইটো আধৰুৱা হৈ যাব। আপোনালোকে চাইছে এটা সুন্দৰ পৰিৱেশ, একদম চাৰিওফালে হালধীয়া ইয়াত হালধীয়া মানে সৰিয়হ। যিহেতু চাপৰি জেগাতটো আৰু সৰিয়হ মাহৰ কাৰণে বিখ্যাত। আৰু ইয়াত এইফালে যিমান দূৰ চাব, এইফালে মাহ আছে, এইবিলাক চব মাহ, বৰ্তমান মাহ তুলি আছে। আৰু এইটো চাইডে মই আপোনালোকক সৰিয়হ দেখালোঁ। আৰু ধূলিও ঠিকছে আছে, চাপৰিত আৰু ধূলি থাকিবই। আৰু চাপৰি এইখন গাড়ীখন আহি আছে, মানে গাড়ীখনে ধূলি কিমান হৈ আছে মই দেখাইছোঁ। ইয়াত ধূলি দেখা পাইছে, কিমান ধূলি। আমিও যিহেতু বগা হৈ গৈছোঁ, কিমান কষ্ট কৰি মই আপোনালোকক ভিডিঅ'বিলাক দেখাই থাকোঁ। মই যিহেতু বহুদিন ভিডিঅ'বিলাক বনোৱাই নাছিলোঁ, মানে কিমাননো দলঙৰ ভিডিঅ' দি থাকিম, নিজৰো কিছুমান এলাহ লাগে। কিন্তু আপোনালোকৰ যি ছাপোৰ্ট, আপোনালোকৰ যি অনুৰোধ, আপোনালোকে যি সুধি আছে, মই মানে নিজকে নিজে ৰাখিব নোৱাৰিলোঁ। সেইকাৰণে মই আজি আকৌ ভিডিঅ' বনাইছোঁহি, যিহেতু আপোনালোকক দেখাম বুলি আপোনালোকে যিমান সুধি আছে। সেইকাৰণে মই আজি বৰ্তমান আকৌ মই দেখাবলৈ নিজে বাধ্য হৈ গৈছোঁ। আপোনালোকৰ কথা ৰাখি মই এই ভিডিঅ'টো আপোনালোকক আগবঢ়াইছোঁ। আৰু এইফালে সৰিয়হ, এটা সুন্দৰ পৰিৱেশ দেখা পাইছে। এতিয়া যিটো আবেলি হৈছে, মই আপোনালোকক যিহেতু লুইটনৈ পাৰ হৈ ৰাস্তাটো কিমান কাম আগবাঢ়িছে মই আপোনালোকক দেখাই আহি বৰ্তমান কিমান কাম হ'ল আপোনালোকে দেখা পাইছে। যিহেতু দলংখনৰ লগতে যিটো ৰাস্তাটো সমান্তৰালভাৱে তেওঁলোকে ধুমুহা গতিত বৰ্তমান কাম কৰি আছে। আৰু বৰ্তমান আহি মই লুইটনৈৰ কাষত বৰ্তমান উপস্থিত হৈ গ'লোঁ। আৰু বৰ্তমান আহি মই যিখন সোৱণশিৰি নৈৰ কাষত উপস্থিত হৈ গ'লোঁ। আৰু সোৱণশিৰিৰ যিখন দলং হ'ব, এই দলংখনৰ কাম কিমান আগবাঢ়িছে মই এইটো যিটো আউনীবাৰী চাপৰি হয়, সেইটো আউনীবাৰী চাপৰিত মই উপস্থিত হ'লোঁ। আউনীবাৰী চাপৰিৰ পৰাই মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। যিহেতু এতিয়া মই এইফালে পাৰ হৈ নাযাওঁ, ইয়াৰ পৰা
যিহেতু কামটো ইয়াতো আৰম্ভ কৰিছে ইয়াত কিমান কাম আৰম্ভ কৰিছে মই নেক্সট যিটো ভিডিঅ' সেই ভিডিঅ'টো আপোনালোকক দেখাম আজি এই ভিডিঅ'টো ইয়াতে সমাপ্তি মাৰিছোঁ আৰু এদিন বা দুদিনৰ পাছত মই নেক্সট ভিডিঅ'টো দিম নেক্সট ভিডিঅ'টো আপোনালোকে চাব পাৰিব যে সোৱণশিৰিৰ ওপৰত যিখন মাজুলী আৰু লখিমপুৰ যি সংযোগী দুখন দলং হ'ব যি লুইত নৈৰ ওপৰত দলংখন দেখালোঁ মাজৰ যিটো ৰাস্তাটো দেখালোঁ আৰু সোৱণশিৰিৰ ওপৰত যিখন দলং হ'ব এই দলংখনৰ কাম কিমান আগবাঢ়িছে মই নেক্সট ভিডিঅ'টো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আজিলৈ নমস্কাৰ